নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ আৰু বহুত দিন আমি ব্লগ মানে লং ব্লগ একো দিয়াই নাই মিনি ব্লগে দি আছো মানে মিনি ব্লগত ৰিচ অকমান বেছি আহি আছে সেই কাৰণে মিনি ব্লগে দি আছো আৰু তো আজি বহুত দিনৰ মূৰত মানে আজি 14-15 দিন মানে হ'ল ভিডিও দিয়া নাই মানে লং এমাহে হ'বলে হ'ল তো সেই কাৰণে আজি শুট কৰিবলৈ ওলাইছো আৰু লং ব্লগ এটা লং ব্লগ নহয় এটো ভিডিও মানে ৰিঅ্যাকশন ভিডিও থাম্বনেল টাইটেল চাই আপোনালোকে তো গম পাই যায় আমি ক'ব নালাগে ভিডিওত এক্সট্ৰাকে তো হে আগৰ আমাৰ ওল্ড ফটো ভিডিও জিমান আছে মানে ভিডিও এটা ৰিঅ্যাকশন দিছিলো আমাৰ ওল্ড মানে ফটো কিছুমান আছে হে ফটোবোৰ আমি আজি ৰিঅ্যাকশন দিম আৰু চাব আপোনালোকে ফটো কিখন দেখিলে আপোনালোক হাঁহি পাগল হৈ যাব মোৰ ফটো কিছুমান আছে আৰু মই আগতে ষ্টানাৰ আছিলো মানে তো হে তেনেকুৱা ফটো কিছুমান আছে আপোনালোকে চাব আৰু এটো সব নতুনকে ললে মিনি ব্লগ জনে জনে চাইছে আপোনালোকে গম পায় পাৰ্টিটো খুজক আৰু ইয়াতো আপোনালোকে পাৰ্টিটো ঘৰে ঘৰে গৈ দিব বলে ভিডিওটো ষ্টাৰ্ট কৰো পুৰা ফুল মস্তি হ'ব কাৰণ আমাৰ আগৰ ওল্ড ফটোবোৰ চাই আপোনালোকে পাগল হৈ যাব আৰু হাঁহিব ইমানো সৰু কালৰ না মানে ডাঙৰ কাৰণ ছোৱালী মানুহবোৰ অকমান মানে বয়সতকে ডাঙৰে দেখে ন সৰু কালৰ হয় কিন্তু অকমান ডাঙৰে হলেও ফানিয়া আছে প্ৰথম ফটোখন এৰ চাম মোৰ লাহে লাহে চাম মানে এটা এৰ চাম এটা মোৰ চাম তেনেকে চাম আৰু প্ৰথম ফটোকপি এৰ চক পা এটো চক মাস্ক লগাইছে সানগ্লাস টা হোয়াইট কালাৰ লগাইছে ফটোকপি ইমান ধৰিব পৰা নাই কিবা দি দিছে মানে ইফেক্ট ইফেক্ট তাপা স্যান্ডেল তো চক এ ফ্ৰকৰ লগত স্যান্ডেল জু ক্ৰক্স লগাই আছে তেটা উলাই আছিল মানে ক্ৰক্স এনেকুৱাবোৰ উলৱা নাছিল আমি এটা পিনা বেলেগ টাইপৰ উলাই আছিল তাপা আপোনাৰ মানে হাতত ব্লেক ৰছি আও এটা আমাৰো আছে এটো ৰস কৰিব নোৱাৰি এতিয়াও আছে মুছৰ ফ্ৰকটো এতিয়াও আছে এতিয়া কিন্তু নহুমাবই চাগে মাস্কটো এনি টাইম থাকে আগত চক কিন্তু তেতিয়া মুখখনতকে মাস্কটো বেছি ডাঙৰ লাগিছে এতিয়া তোমা তু নিজটো এটো চক আপোনালোকে ফটোটো চাই মই যিমানটো ৰিঅ্যাকশন দিছো বাকি ৰিঅ্যাকশনবোৰ কমেন্টত আপোনালোকে দিব হা একদম বেয়া বেয়াকে নিদিব আৰু তথাপি रोस्ट যদিও কৰে একো নাই বাৰু আমাক বেয়া কমেন্ট দিলেও আমি বেয়া নাপাও যেনেকে আপোনালোকৰ মানে আপোনালোকে ক'ব কেনেকুৱা লিছে ফটোকপি আৰু এতিয়া ইয়াৰ বাৰি ইয়াৰ ফটোখন লৈ লৈছো এখন চক আৰু ফটোখনত ই এনেকে মানে সাইকেলখন দাঙি আছে দে আৰু দেখাত এনেকা লাগিছে সাইকেল নহয় জেসিবি গাড়ী হেনেকি চকচোন যেনেকে ধৰি দাঙিছে আৰু তাৰ মানে সাইজটো চকচোন জেওৰাখনৰ লগত সমান হৈ আছে জেওৰাখন তেতিয়া মই হৰু মোৰ একদম হৰু ফটোবোৰ আছে এই মানে কিন্তু মুখখন ধুনিয়া আছিল বাৰু দে মুখখন এনেকুৱা আছিল ক'ত আছিল মানে মই ষ্টানাৰ আছিল ন আগতে এবোৰ এতিয়া মই এইহে দিছো মানে পাহৰা নাই গম পাইছে না এতিয়াও পাৰো ষ্টান মাৰি দিও আৰু কেতিয়াবা আৰু এখন সাইকেলটো ছোৱালী মানুহৰ হতখন কি কৰিছে লেডি বাৰ্ড আছিল লেডি বাৰ্ড মোৰ নহয় সাইকেল আসাৰনে কাৰ আছিল ড্ৰেছিং ষ্টাইলটো তো ক'বই নালাগে ড্ৰেছিং ষ্টাইল একদম সালিয়া আছিল কি ক'ব আৰু আপোনালোকে দেখি আছে ক'বই নালাগে চেনেল জু মুখ আহিছিল এই মোৰ লগতো মিলিছে কিহৰ মিলিছে ড্ৰেছ আপ চা ইমান ধুনিয়া আৰু সাইকেলখন দাঙি সব ভগা সিগাৰ হেৰি লেডি সাইকেল মই বনাই লৈছো আৰু ষ্টানাৰ আপোনালোকে নিজে কক এটো বনাই ষ্টানাৰ মানুহ কেনেকুৱা হ'ব লাগিব সাইকেলৰ মডগাৰ্ড থাকিব নালাগিব তথাপি মডগাৰ্ডটো হলেও আছে আপোনালোকে ক'ব দেই কেনেকুৱা লাগিছে মোৰ ফটোখন ক'ব গাইস মোৰ একদম ভাল লাগা না মুখখন ভাল লাগিছে বাকি সব ছাপৰি লাগিছে তো এতিয়া মই এই ফটো কপি স্ক্ৰিনত লগাইছো সো এই কপি ফটো আপোনালোকে চক না মই মানে কি ৰিঅ্যাকশন দিও ফটো কপি ওপৰত মই বুজি পোৱা নাই প্ৰথম কথাটো এই টপ নে কি এটো লগাইছে ফ্ৰক আছিল ন ফ্ৰকটো এনেকুৱা নাছিলে ফ্ৰকটো এনেকে আছিলে তাই নিজে ফটো মাৰিবলে এনেকুৱা কৰি লৈছে মানে জোৰ জবস্তি কৰা লিখা লিখে এটো কই দে কোন জনৰ এটো 2022 ৰ নে এটো চাব হা মানে জোৰ জবস্তি এটো ফ্ৰকটো তেনেকুৱা নহয় না জোৰ জবস্তি মানে টানি মেলি এনেকে ধৰি থকা লিখা লাগিছে ফটোকপিত আৰু চকুটো চক এটো কি লগাই এটো যে আইনিলাৰটো চক না বাপ ৰে ইমান ডাঙৰ মান হ'ব কৰে নেগে লগাইছে আপোনালোকে কি ষ্টাইল আছিল এটা টাইমতো সবে কৰিছিল ন গাইস জি হলে ষ্টাইল হলে আৰু জু জবস্তি এনেকে নহলেও এনেকে কৰি দিব নালাগে ও মানুহজনীয়ে বেকা হৈ দিছে এটো ডাক খাই গৈছে মানে ওপৰলে মানুহজনীয়ে এনেকা হৈ দিছে আৰু হাঁহিটো চক মা দাঁত লোৱা নাই অকল দুটা ওলাই মানে ৰিঅ্যাকশন দিবলে একো নাই ফটোকপি আপোনালোকে চক না আধা তাকো ফটোকপি আধা মাৰিছে
মানে ফুল মৰা হলে মই ফুলকে ৰিয়েকচনটো দিব পাৰিম আৰু মই গাইজ আৰু এখন মানে দেখাব পাৰোহি মই তেতিয়া মানে ষ্টৰি গানটো যে দি মেলি ঢাকি দিব পাৰি সেইটো মই নাজানো ই দেখাব মই গানটো ক'ত দি দিছিলো দেই মানে বেলেগ মানে কি আছিলে ন আগত মানে মানুহবোৰ সঁচাকে দেই এতিয়া মানে এতিয়া আমি যেনেকে আছো ন আৰু 5-6 বছৰ মানৰ পাছত আমি যেতিয়া আৰু মেচিউৰ্ড হৈ যাম তেতিয়া আমি নিজে এতিয়া কথাবোৰ ভাবিম মানে আমি তেতিয়া কি ভিডিঅ' বনাই আছিলো বা কেনেকে আছিলো কি পিন্ধি আছিলো আগবাঢ়ো এতিয়া মোৰ আহিব এই ফটোখন দেখি এনেকুৱা লাগিছে ই স্কুটি প্ৰথমবাৰ দেখিছিলে নেকি তেতিয়া ন হয় নাই বাৰু এটা ভৰি স্কুটিত এনেকে আৰু একদম মানে হাতটো ইমানে দীঘল হৈ গৈছে সেলফি ষ্টিক ফটোকপি মাৰিছো কেনেকে একদম এনেকে মাৰিছো আৰু মাই গড ড্ৰেছ আপ সাটো বিয়ালে গৈছিলি নে কোট পিন্ধিছে তলত লং শাৰ্ট ওপৰত কোট আমাৰ ভাইটিকো পিন্ধাইছিলো কোটে এনেকে মা কৈছো আৰু কেপটো উল্টাকে পিন্ধিছে ড্ৰেছ আপৰ লগত একোৱে মিলা নাই না কেপটো মিলিছে না জোতাযোৰ মিলিছে মই মানে একো মিলাই পিন্ধিব নাজানো আগতে গম পাইছ যেনেকে যেনেকে ই জুম কৰি দিব স্কিনত আপোনালোকে চাব ৰেড কালাৰ হেৰি লেছটো আৰু জোতাযোৰ ব্লেক কালাৰ কিহৰ জোতা এযোৰ ন কেম্পাছ নে কিবা এটা আছিলে মানে মোৰ ড্ৰেছ আপটো মই ভালকে আগতে কৰিব নাজানো মানে মিলাই মিলি তো সেইটোৱে আৰু স্কুটিখনৰ লগত কিয় এনেকে ফটো মাৰিছো নে স্কুটিখন প্ৰথম দেখিছো না তেতিয়া সৰু চক এটা সৰুতে সবে জানে যদি সৰু ল'ৰা ছোৱালী কোনোবা চাই আছে গম পাই মানে চক এটা থাকে যে এনেকুৱা বাইকখন লো বা স্কুটি এখন লো তেতিয়া এনেকুৱা চক আছিলে সেইকাৰণে ফটো মাৰিছিলো আৰু চালিয়াকে গম পাইছে আৰু এই স্কুটিখন কিন্তু এতিয়া বহুত পুৰণা হ'ল ন এখন পিপ নে কিবা এটা আছিলে স্কুটিখন এখন পুৰা আগতে চলে মানে অকমানি থাকে ন আৰু কেমেৰা কোৱালিটিটো চক কেমেৰা কিহত মাৰিছো কৈছে বিউটি প্লাছ নে কি এটা যে আছিলে টান মাৰিছো মা কসম বিউটি প্লাছ নে এটা আছিলে বগা হৈ যায় পুৰা সেই এপটোত মাৰিছো মানে ময়ো গাইছ আগত DSLR কেমেৰা এপ হেবু ডাউনলোড কৰি থাকো প্লে ষ্ট'ৰতে এনেকা লাগে মানে DSLR এপটো ডাউনলোড কৰিলে DSLR লিখা ফটো উঠিব নেকি তো এটা নেক্সট এই ফটো কপি দেখাও আপোনালোকক অথনি দেখাইছিলো যে এই কিবা ইফেক্ট দি দিছিলে এই ফটোকপি সেই ফটোকপি মানে বেলেগ এক কপি আছে এতিয়া পুৰা ক্লিয়াৰ কেছক হা ড্ৰেছটোতো ড্ৰেছেই এইটো কি চেণ্টটো ওলমি আছে গম নাপাওঁ বেগৰ চেণ্টটা ওলমি আছে আৰু চশমাটো চক এতিয়াহে মই ধৰিব পাৰিছো সানগ্লাছটো চক না বাপৰে একদম গোল গোল বগা হোৱাইট চশমা মানে সেই ফটোকপি আৰু এই কপি বেলেগ বেলেগ দিনত মাৰিছো নেকি ন একেদিনাই আৰু মাস্কটো চক তো মাস্কটো কেলে মাৰো তকেলে মাৰিছিল মই ইনে আৰু মইতো 2022 ত মাৰিছিলো তো যে 2023-4 তেতিয়ালৈকে যে মাৰিয়ে থাকো নাই মাৰা কেলে নাই মাৰা তেতিয়া মাস্ক যেতিয়া সবে মাৰি থাকে ন সেই তেতিয়া মই মাস্ক 22 নহয় 23 মানে তো এইটো এনি টাইম এইটো ইনে মাকেলে মা নাজানো কি আছে ক'ব তো চাহ কিনো গলি মুক্তটো বান্দৰৰ নিচিনা সৰু পাই এইখন চক গাইছ কলেও বেয়া পাই লাভ নাই আৰু হয়নে মোক যেতিয়া ইমান কৈছো তোকোতো ক'ব পাৰি মোকতো ইনো বান্দৰৰ নিচিনাই লাগিছে নাকটো কেনেকে আছে টি-শাৰ্টত মানুহ এটা সোমাই যাবগে ইমানে ডাঙৰ হিপপ এইটো কোন লগত এইটো মামা এজন যে এনেকা আছিলে এতিয়া যে পুলিচত চাকৰি পালে এনেকা ক্ষীণমিন আছিলে ন মামাজনকো ৰোষ্ট কৰি আৰু এতিয়া নেক্সট তোমাৰ এতিয়া এই ফটোকপি চক বা লিপষ্টিক চক প্ৰথম কথা আৰু কাপোৰো চক না এই ব্লাউজ নে কি বুলি কয় এইটো মানে ডাঙৰ হৈছে নেকি টাইট ফিটিং হোৱা নাই চাগে এনেকে কুচি মেলি বহাই থৈছে ব্লাউজ পিন্ধা লিখা লগাই নাই আৰু নেক্সট কথাটো মানে গানৰ হেৰিটো যে দিয়ে যে সেইটো ক'ত দি দিছে দেখিছে আৰু মানে য'ত আহি যায় মানে দি দিলে লগালগ তাতে দি দিয়ে কাটিবলে মেলিবলে নাই আৰু ডাইৰেক্ট মানে য'ত অপশ্যনটো য'ত আহে তাতে দি দিলে আৰু তেনেকে আৰু হাঁহিটো দেখিছে ন একদম ধুনীয়া আছিল কিন্তু লিপষ্টিকটো পুৰা কাৰা লগাই হেৰি ইফেক্ট হয় নাই চাপৰিটো অলপ হ'লেও আছিলেই এনেও সেইটো ডাইৰেক্ট কথা নিজক ক'ত কবি নিজক নকওঁ এনেও এইখনত আছিলো কিন্তু তাৰ আগত যে দেখাইছিলে সানগ্লাছ মাস্ক তাত মোক অলপ চাপৰি লগা নাই হ'ব পাৰে আপোনালোকে কমেন্টত ক'ব চাপৰি লাগিছিলে নে নাই লগা দেই তেনেকে গাইছ এতিয়াও মাৰে মাস্কো মাৰে ধুলি কাৰণে আৰু সানগ্লাছও পিন্ধে আৰু মোৰতো আৰু এটাই লাষ্ট আছে তাকে মানে মইতো মাৰিছিলো এতিয়া নতুন দিনত ওলোৱা মাস্ক তোতকেচোন মই ডাঙৰে আছিলো এইটো টাইমত
এইটো মোৰ বহুত সৰুতে বহুত আগৰ হয় ৰদে চনটো ওলাইছে নাই 2018 চন মান হবনে কৰোনা ভাইৰাছৰ টাইমত নহয় তাতকেও আগত 17 মানৰ হ'ব তেতিয়া মাৰ্কস 15 তেতিয়াও মাৰ্কস আছিল মাৰ্কসটো বহুত আগৰ পৰা আছে কিন্তু কৰোনা ভাইৰাছ হোৱাৰ পৰা ওলাইছে দিছে মানুহে নেমাৰে তেতিয়া লাজ কৰে কিন্তু ইয়াৰ হেৰি মানিব লাগিব ই মাৰিছে ভাবক লেজেন্ড হয় মই লেজেন্ড এখন আগৰ দিনৰ মাৰ্কস কো বজাৰত আছিল নে মাংস সেই কাৰণে মাৰ্কসটো মাৰি লৈছো আকৌ তাত মানে গোন্ধ আছিল বেগ জেকেট কিন্তু কাপোৰটো ড্ৰেছিংটো এটা ঠিকে আছে হয়নে তই কেপটো আগতে নেৰুৱে মানে মই আগতে এই কেপ এনেকুৱা টাইপৰ কেপবোৰ বহুত কিনো আৰু মোৰ চেন এটা এতিয়ালৈকেও আছে মানে হেতু নলগাব এতিয়া চাপৰি লগাই গাইস এতিয়ালৈকে আছে চেনটা মই কি কৰো বুলি চেন নহয় চেন হক যি চেন কলে কিছুমান নকৰা হেটাৰ্স বুৰে কব পাৰফিউমৰ কথা কৈছো তাপ চেন্ট বুলি কয় তাক তাপা এনেকে পেনত এনেকে লটকাই মাৰি থো ৰিয়েকশন ভিডিওটো আমাৰ খতম হল আৰু এটা কথা কও আপোনালোকক এই মানে মিনি ব্লগ বনাই আছে মিনি ব্লগ মানে ইনষ্টাত দি আছে এতিয়া ইউটিউব চেনেলটো খোলা হৈছে আপোনালোকৰ স্ক্ৰিনত দি দিম সাবস্ক্ৰাইব কৰি দিব সবে সাবস্ক্ৰাইব কৰি দিব মই মানে এটো চেনেলত যে ভিডিও নবনাম হেতু নহয় এটোটো বনাম মই যেতিয়া মানে ঘৰ থাকিম ঘৰৰ ফ্যামিলি ব্লগ দেখাম মোৰ চেনেলত আৰু ইয়াত আমাৰ দুটা ভিডিও পাব মানে এতিয়া এই চেনেলটো মানে হেৰি কৰা নাই মানে খুলি থোৱা আছে সেটআপটো ভালকে কৰা হোৱা নাই তো সেটআপটো এতিয়া কৰি দিম এই ভিডিওটো কাইলে আহিব ন কাইলেলৈকে আপোনালোকে মিনি ব্লগ এটা দিয়াইও দিম মিনি ব্লগ আপোনালোকে চাব এৰ ঘৰত বনাই থাকিব নিজে ইনষ্টাত দি আছে প্ৰীতি কাকতি বুলি মাৰি দিব আহি যাব আৰু বহুত দিন মানে লং ভিডিও একো দিয়া নাই ন প্ৰেংক স্ট্ৰেং একো হেৰি কৰা নাই সেই কাৰণে বলো ভিডিও এটা দিয়ে দিও ৰিয়েকশন ভিডিও এটা তো আপোনালোকে কেনেকুৱা পালে চাই কব আৰু আপোনালোকে কমেন্ট কৰিব যে লং ভিডিও লাগে নে আপোনালোকক কি লাগে লং ভিডিও মাজে মাজে দি থাকিম আৰু মিনি ব্লগ দি থাকিম মিনি ব্লগটো দিয়ে থাকিম লং ভিডিও বা প্ৰেংক এনেকে মাজে মাজে দি থাকিম আৰু ইমানখিনিলৈকে যদি চালে এই ভিডিওটো থ্যাংক ইউ সো মাচ নেক্সট এটা ভিডিওত বা ব্লগত বা প্ৰেংকত আপোনালোকক লগ পাইছো তো বাই বাই আৰু কয় লাইক কমেন্ট কৰিবলৈ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু বহুত দিনৰ মই ব্লগ দিছো আপোনালোকে সকলোৱে চাব বাই বাই ঠিক আছে বাই বাই জয় আই অসম